নমস্কাৰ বন্ধুসকল অসমত আজি আমি কাক বিশ্বাস কৰিম কাৰ কথা শুনিম কোনোবাই যদি কয় অসমৰ আটাইতকৈ ডাঙৰ সমস্যা বাংলাদেশৰ সমস্যা কোনোবাই আকৌ কয় অসমত আটাইতকৈ ডাঙৰ সমস্যাটো বানপানীৰ সমস্যা আৰু কোনোবাই ক'বলৈ বিচাৰে অসমৰ আটাইতকৈ ডাঙৰ সমস্যা বহিৰাগতৰ সমস্যা এতিয়া আসল সমস্যাটো আমি কাক বিশ্বাস কৰিম কাৰ কথা শুনিম অসমৰ আটাইতকৈ ডাঙৰ মন্ত্ৰীজনে আকৌ কয় যে অসমত বানপানী নহয় আজি আমি বিশ্বাস কৰিম কাক বৰ্তমান অসমত যোনটো অৱস্থা চলি আছে কেতিয়াবা যদি আপুনি শুনিব বহিৰাগতৰ কথা কেতিয়াবা আকৌ বাংলাদেশৰ কথা কেতিয়াবা আকৌ পাকিস্তানৰ কথা এতিয়া আপুনি কাৰ কথা শুনিব অসমীয়া জাতীয় স্বাৰ্থৰ কথা কোৱা অসমীয়া জাতীয়তাবাদৰ কথা যোন সকল ডাঙৰ ডাঙৰ নেতা অসমত আছে যাক হয়তো অসমৰ ম্যাক্সিমাম মানুহে ফলো কৰে বা যোন সকল ব্যক্তিৰ লগত হয়তো অসমীয়াৰ আবেগ জড়িত হৈ আছে এতিয়া আমি তেওঁলোকৰ কথা শুনিম নে আমি বেলেগ কাৰোবাৰ কথা শুনিম কাৰণ প্ৰতিদিনে তেওঁলোকৰ কথাবিলাক যেন বেলেগ বেলেগ হৈ যায় যোনবিলাক সমস্যাৰ কাৰণে তেওঁলোকে মাত মাতিব লাগে যোনবিলাক সমস্যাৰ লগত জড়িত তেওঁ সংগঠনটোৰ কাম-কাজ কৰিব লাগে কেতিয়াবা দেখোন আমি তেওঁলোকে সেইবিলাক কাম-কাজ কৰা দেখাই নাপাওঁ সমস্যা থাকে কিবা মাত মাতে কিবা যেতিয়া অসমত এটা ডাঙৰ সমস্যা আহি যায় তেতিয়া সেই সমস্যাটো যেন তল পেলাবলৈ বেলেগ এটা সমস্যাৰ সৃষ্টি কৰা হয় আৰু সেই সৃষ্টিকৰ্তা কোন যোন সকলক আমি অসমীয়াৰ ত্ৰাণকৰ্তা বুলি ভাবো যোন সকলৰ কথা হয়তো অসমীয়া ব্যক্তিয়ে আখৰে আখৰে পালন কৰে এতিয়া আমি কথা শুনিম কাৰ যেতিয়াই বানপানী হয় তেতিয়াই বাংলাদেশৰ কথা কয় যেতিয়াই নিবনুৱা সমস্যাৰ কথা আমি পাতিব লাগে তেতিয়া আকৌ সেই ছাত্ৰ সংগঠনবিলাকে বেলেগ এটা কিবা সমস্যাৰ কথা পাতে মুঠতে অসমত চলিছে কি এতিয়া আমি কাৰ কথা শুনিম আমি কাক বিশ্বাস কৰিম ৰিসেন্ট সময়খিনিত যোনখিনি কথাই অসমৰ বাতৰিৰ শিৰোনামা দখল কৰিছিলে যোনবিলাক কথা লৈ হয়তো ময়ো ভিডিঅ' বনাইছো আপোনালোকেও ভিডিঅ' বনাইছে বা বহুতে হয়তো সেইবিলাক কথা লৈ চৰ্চা কৰিছে কেতিয়াবা এনেকুৱা লাগে যে সেই যোনবিলাক সমস্যা অসমত আহে সেইবিলাক যেন কোনোবাই নিজে নিজে লৈ আনে এতিয়া ৰিসেন্ট টাইমৰ কিছুমান ঘটনা আমি দেখিবলৈ পালে আমাৰ মনত সন্দেহ আহে যে এই ঘটনাবিলাক সঁচাই আসলে ঘটিছিলে নে সেইবিলাকক আসলে কোনোবাই ঘটুৱা হৈছিল তেনেকুৱা ধৰণৰ মনলৈ কিছুমান সন্দেহ আহে বৰ্তমান সময়ত বানপানীৰে গোটেই অসম জৰ্জৰিত অসমৰ ম্যাক্সিমাম স্থানত বানপানী হৈ মানুহৰ অৱস্থা নাই গুৱাহাটীৰ নিচিনা এখন চহৰত বহুতো লোকৰ প্ৰাণ যাব লগা হৈছে বহুতো লোকে নিজৰ ঘৰবাৰী হেৰুৱাব লগা হৈছে লখিমপুৰ ধেমাজি হেইটো সাইডেটো কবই নালাগে হাজাৰ হাজাৰ ব্যক্তিয়ে তেওঁলোকৰ ঘৰবাৰী হেৰুৱাব লগা হৈছে কিন্তু আজিৰ ডেটত কোনটো সংগঠনে কোনটো জাতীয়তাবাদী সংগঠনে সেই সমস্যাবিলাকৰ কথা বেছিকে ফোকাস কৰি পেলাই কথা পাতিছে বানপানীৰ সময়ত আহি গল ভিক্টৰ দাস কেদিনমান আগত আহিছিল বাংলাদেশী দুদিন বাংলাদেশী হৈ থাকিলে আকৌ পিছত তেওঁলোকক ঘৰলৈ থৈ আহিলেগে আৰু তাৰ কেদিনমান আগতে আছিল পাকিস্তান এতিয়া আমি কাৰ কথা শুনিম কোনটো শুদ্ধ কোনটো অশুদ্ধ সঁচাই কৈছো যে ইমান কনফিউজনত আমি আহি যাও কেতিয়াবা এনেকুৱা লাগে যে সেই লিডাৰ সকলে অসমৰ কথা ইমান ভাবিছে তেওঁলোকে অসমখনৰ কাৰণে ইমান বেছি কাম কৰিছে যে তেওঁলোকৰ ওপৰত আমাৰ ভক্তি উপজে কিন্তু কেতিয়াবা এনেকুৱা লাগে তেওঁলোক আসলে সঁচাই জাতীয়তাবাদী লিডাৰ নে তেওঁলোকে এইবিলাক সব এক্টিং কৰিছে তেওঁলোকৰ এইবিলাক ভণ্ডামি কেদিনমান আগতে শংকৰ জ্যোতি বৰুৱাক লৈ পেলাই যোনটো এটা ঘটনা ঘটিলে কিছুমান জাতীয়তাবাদী নেতাৰ জাতীয়তাবাদ জাগিলে তেওঁলোকে শংকৰ জ্যোতিক সাপোৰ্ট কৰিলে আকৌ একে ধৰণৰ কিছুমান জাতীয়তাবাদী নেতা যোন সকলে এনি টাইম জাতীয়তাবাদৰ কথা কৈ থাকে তেওঁলোকে আকৌ হেতু সময়ত সেই শংকৰ জ্যোতি বৰুৱাক সাপোৰ্ট নকৰিলে সো আমি সাধাৰণ ব্যক্তি সকলে আসলে কাৰ কথা শুনিম কাৰ কথা শুনি পেলাই আমি অসমখনক বচাবলৈ চেষ্টা কৰিম আমি নিজক বচাবলৈ চেষ্টা কৰিম সৰুৰে পৰা দেখি অহা শুনি অহা এই যোনটো বানপানীৰ সমস্যা বৰ্তমান অসমত চলি আছে তাৰ মাজতে আহি গলে দিয়া আকৌ ভিক্টৰ দাসৰ নতুন কাহিনী আজি ভিক্টৰ দাসক লৈ পেলাই যোনটো বিতৰ্কৰ সৃষ্টি হৈছে হয় ভিক্টৰ দাসে বেয়া কাম কৰিছে ভিক্টৰ দাসক শাস্তি দিব লাগে আইনীভাৱে যি শাস্তি পাব লাগে তেওঁ পাব লাগে কিন্তু প্ৰশ্নটো হৈ গল এইটো ভিডিঅটো আজিৰ ভিডিঅ নহয় এটোটো পুৰণা ভিডিঅ সেই পুৰণা ভিডিঅটো কিয় আজিৰ ডেটত আনিলে সেই ভিডিঅটো কিয় আগতেই তেওঁলোকে পাবলিশ কৰি পেলাই সেই ভিডিঅটো লৈ কিয় তেওঁলোকে পুলিচৰ ওচৰত আগতেই নগল আগতেই গৈ পেলাই তেওঁ শাস্তি দিয়াব লাগিছিল কাৰণ ভুলটোতো তেওঁ আগতেই কৰিছে বা ভিডিঅটোতো তেওঁলোকৰ হাতত আগতেই আছিল সো এইবিলাক কিন্তু প্ৰশ্ন সকলোৰে মনত হয়তো আহিছে মোৰ মনতো আহিছে ভিক্টৰ দাসে তেওঁলোকৰ এগেইনষ্টত মাত মতাৰ পিছদিনাই সেই ভিডিঅটো পাবলিশ কৰিলে আগতেইটো কৰিব লাগিছিল তেওঁলোকে ভিক্টৰ দাসৰ ওপৰত আগতেই ব্যৱস্থা ল'ব লাগিছিল কাৰণ সেই ভিডিঅটো হয়তো তেওঁলোকৰ হাতত আগতেই আছিল সঠিক সময়ত ব্যৱহাৰ কৰিবলৈ কিয় ৰাখি থৈছিল যেতিয়ালৈকে সেই সংগঠনবিলাকৰ লগত ভাল হৈ থাকিব তেতিয়ালৈকে কি আপোনাক সেফগাৰ্ড দিব আপুনি যিমান বেয়া কাম কৰিলো আপোনাক সেফগাৰ্ড দিব নেকি এই কামটোতো যেতিয়া কৰিছে তেতিয়াই এইটো বেয়া কাম বুলি তেতিয়াই ক'ব লগা আছিল ইমান দিনলৈ কিয় লুকুৱাই ৰাখিলে এটো এটা ডাঙৰ প্ৰশ্ন কিন্তু সেই টেক্সৰ কথা কোৱা সেই চান্দাৰ কথা কোৱা এই সংগঠনবিলাকৰ ওপৰত এটা প্ৰশ্ন মোৰ আছে তেওঁলোকে যে সেই চান্দা বা টেক্সৰ কথা কয়
তেওঁলোকে কি সেই বহিৰাগত লোকসকলৰ পৰা চান্দা বা টেক্স লৈ পেলাই তেওঁলোকৰ যোনবিলাক বেয়া কৰ্ম বা তেওঁলোকে বেয়া কাম কৰিলেও লুকুৱাই ৰাখিবলৈ টেক্সটো লয় নেকি বা সেই টেক্সটো দিয়াৰ পিছত বা সেই চান্দা দিয়াৰ পিছত তেওঁলোকে অসমত যিকোনো কাম কৰিব পাৰে নেকি যোনটো কাম অসমৰ জাতীয় স্বাৰ্থৰ এগেইনষ্টত হয় সেইটো কামো কৰিব পাৰিব নেকি মুঠতে অসমত আমি আচল সমস্যাবিলাকৰ কথা শুনিবলৈ নাপাওঁ সমস্যা আৰম্ভ হ'ব বেলেগ কিবা এটা বিতৰ্ক আৰম্ভ হ'ব আজি বোলে বাংলাদেশী কাইলৈ বোলে পাকিস্তান কাইলৈ বোলে অমুকৰ পিটেক কাইলৈ বোলে ভিক্টৰ দাস কাইলৈ বোলে শৃংখল চলিহা কাইলৈ বোলে বহিৰাগত আমি কোনটো কথাত মন দিম আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম আমি খালি সমস্যাৰ কথাই পাতিম নে আমি আচল সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰি তাৰ ওপৰত আমি কথা পাতিম সেই সমাধানৰ কথা কোনে পাতিব এই জাতীয় সংগঠনৰ লিডাৰসকলে পাতিব নে কোনোবা ডাঙৰ বৰমূৰীয়া নেতাই পাতিব এই গোটেইখিনি কথা আচলতে মোৰ মনত বহুদিনৰ পৰা আহি আছিলে চ' আজিৰ এই সুযোগতে মই কথাখিনি আপোনালোকক ক'লো মোৰ কথাখিনিত যদি আপোনালোকে কিবা ভুল বুলি ভাবে মোক আঙুলিয়াই দিব পাৰে ধন্যবাদ